খুমটাইত বনৰীয়া হাতীৰ তাণ্ডৱ খুমটাই অঞ্চলৰ আধাৰ সত্ৰত তিনিটাকৈ বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাসৰ হেনচুৱা ভোলাগুৰি আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ নিৰ্যাতন কৰিছে হাতীকেইটাই বন বিভাগৰ দলে হাতীকেইটা বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই হয় আজি আচলতে আমাৰ চাপৰিফালে তিনিজনৰ হাতী আছিল আৰু সেই তিনিজনৰ হাতী কালকৰ্মত আহি প্ৰায় দুঘণ্টামান পূৰ্বে আহি আমাৰ গাঁৱৰ মাজমজিয়াত সোমাই তছনছ কৰিছে হাতী আৰু মানুহৰ সংঘাত বাঢ়ি গৈছে আমি ভাবিব পৰা নাই দিক বিদিক সকলোৱে হেৰুৱাইছে আমাৰ নিজৰ বাৰীতে আমি আগফালে ৰখি আছিলোঁ দুপৰীয়া ছাঁহত আৰু তেনে মুহূৰ্তত বাৰীৰ জেওৰা ভাঙি তিনিজনৰ হাতী লৰ মাৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ ভাবিব নোৱাৰা এটা পৰিস্থিতি আমি সন্মুখীন হৈছোঁ আৰু আমি ফৰেষ্টৰ লগত বাৰে বাৰে যোগাযোগ কৰি অলপ পলমকৈ হ'লেও এতিয়া আহি ইয়াত উপস্থিত হৈছেহি কিন্তু তেওঁলোকক কোনো কাৰণত ইয়াৰ পৰা খেদিব পৰা নাই ফৰেষ্টে যথেষ্ট চেষ্টা চলাইছে আমাৰ ৰাইজেও কোনো বিধি পথালি নাই দিয়া সম্পূৰ্ণভাৱে এফালৰ পৰা খেদিবলৈ চেষ্টা কৰিছে কিন্তু বাৰে বাৰে গুচি আহে গাঁৱত সোমায় গতিকে এনে মুহূৰ্তত আমি ভাবিব নোৱাৰা এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ